বহুত বহুত সোমাই যায় সেইজনী কেলে লৈ আহিলি নমস্কাৰ দেই নমস্কাৰ আজিও এটা নতুন ভিডিঅ'লৈ আপোনালোকক লৈ আহিলোঁ মই যদুমণি গগৈ 2-3 দিন নহয় এসপ্তাহমানৰ আগৰ পৰা ৱাৰ্ণিংটো আহি আছে যে ঘৰত চাউল নাই সেই মাহেকৰ মূৰত পোৱা সেই কণ্ট্ৰলৰ চাউলকেইটা কেইদিনমান যায় বাৰু যেনে ধৰক আমাৰ মানুহ 3টা আমি 5 কেজিকে আমাক নিদিয়ে 3টা মানুহৰ 14.5 কেজি চাউল দিয়ে দোকানত সেই 14.5 কেজি কুকুৰা হাঁহক এনেকৈ দিওঁতে আমি 5-6 দিন খাব পাৰি আৰু কুকুৰ আছে 3টা তাকে ভাবিলোঁ আগতে কুটোৱা ধানৰ চাউল একেবাৰে শেষেই হ'ব হ'ল মানে নাই আৰু খুব বেছি 2 দিন যাব গতিকে আজি ফ্ৰী পোৱা নাই মই আজৰি পোৱা নাই কিন্তু ভঁৰালৰ পৰা ভাবিলোঁ কি ধান 5-6 বস্তা যিমান পাৰোঁ উলিয়াওঁ আৰু ঠেলাখনতে লৈ যাম সেই মেললৈ আৰু মেলত ধানৰ পৰা চাউল বনাই লৈ আহিমগৈ আৰু মেলৰ গাড়ীও আছে মই যদি ফোন কৰি দিওঁ যে মই 5 বস্তা 2 বস্তা 4 বস্তা ধান উলিয়াই থৈছোঁ লৈ যাওঁকি আৰু সিহঁতি ধানটো আমাৰ ঘৰৰ পৰা নি তাত ৱেইট কৰি ধান কুটাই চাউল বনাই তুঁহ বনাই আমাৰ ঘৰত দি থৈ যাবহি সেইটিকা একদম আটাইতকৈ বেয়া দেই সেই ধান ওলোৱা কামটো আৰু মই সেই বাগানৰ পৰা যি ধৰণে মানুহে ছিঙা সেই পাতৰ মোনাৰবিলাক মই ঠেলাত উঠাই মটৰচাইকেলখনে টানি যেনেকৈ লৈ আহোঁ নহয় ঠিক তেনেকেই এতিয়া মই সেই ধান চবেক ঠেলাত উঠাম আৰু ঠেলাত উঠাই মই আমাৰ ঘৰৰ পৰা সেই মেললৈ লৈ যাম আৰু আমাৰ ঘৰৰ পৰা সেই মেললৈ বেছি দূৰ নহয় 3.5 কিলোমিটাৰৰ পৰা 4 কিলোমিটাৰমান হৈ যাব আৰু ৰাস্তাটো ইমান বেয়াও নহয় বেয়াও আছে কিন্তু মই মোটামুটি যাব পাৰিম মটৰচাইকেলখন এনেকৈ থিয় কৰালোঁ ডাবল ষ্টেণ্ড দিলোঁ আৰু ঠেলা গাড়ীখন এনেকৈ পিছফালে বান্ধি থৈছোঁ আৰু সেই ভঁৰালৰ ভিতৰত থকা সেই ধানৰ বস্তাবিলাক মই ধুনীয়াকৈ আনি এই ঠেলাত উঠাম আপোনালোকৰ সন্মুখতে মই গোটেই 6টা ধানৰ বেগ ঠেলাখনত উঠালোঁ কৰোঁ বুলিলে সঁচাকৈ মানে আপুনি ভাবিব নোৱাৰা কাম এটাও বা আপোনাৰ সৈতে সম্ভৱ যিটো কাম নহয় আপুনি কৰিব নোৱাৰোঁ বুলি ভাবে কিন্তু আপুনি যদি ভাবে নহয় যে কৰিমেই কামটো কৰিব পাৰে আপুনি সেই তেনেকুৱা মোৰ ক্ষেত্ৰত হ'ল এতিয়া মই ভিডিঅ' বনাইতো আপোনালোকক দেখুৱাব লাগিব যে মই কিমান কষ্ট কৰোঁ বা কি কৰোঁ পাৰিম নে নোৱাৰিম উলিয়াব ধানখিনি ভাগৰটো লাগিছে বাৰু নলগা নহয় হাততো দুখ পাইছোঁ বাৰু বস্তাটো দাঙি আনিবলগীয়া হৈছে ন আৰু একো নাই দিয়ক এতিয়া মই ধুনীয়াকৈ ভৰিয়াত খুব ভৰিয়াত গা পা ধুব লাগিব গা পা ধুই ফ্ৰেছ হৈ যাওঁ 8:30 বাজিলেই মই যামগৈ মেললৈ গাড়ীত তেলটো লাগিব ন তেলটো হ'বই লাগিব আছে বাৰু তথাপিও ভৰাই লওঁ এইবোৰ আনি থোৱা আছিলে ঘৰত এতিয়া মই তেল ভৰাইছোঁ 100 টকা যদি আনৰ বেলেগৰ গাড়ী এখন যদি ভাড়ালৈ ল'লোহেঁতেন 500 টকা দিবলগীয়া হ'লহেঁতেন এতিয়া 100 টকাতে কামটো হৈ যাব আৰু অলপমান ৰিক্সি বাৰু মুখৰ কথা নহয় ঠেলাখন টানি লৈ যোৱাটো
গাড়ীয়ে কষ্ট পাইছে নাই পোৱা এইখিনি ক'বলৈ নাযাওঁ অকল গাড়ীখন নিজে উঠিবলৈ আনক উঠোৱাবলৈ লোৱা নাই সেইটো মই ভাবিছোঁ আপোনালোকে নাভাবিবও পাৰে আপোনালোকে মৰমত ৰাখিব পাৰে কিন্তু মই ভাবিছোঁ এই চব কাম কৰিব লাগে ঘৰৰ পৰা মই অলপ দূৰ বাট ওলাই আহিছোঁ এইখিনিতে অলপমান ৰাস্তাটো বেয়া বাৰু এইখিনিৰ পৰা অলপমান ভাল অলপমানহে ভাল কিন্তু মোটামুটি প্ৰায় বেয়াই আৰু তেনেকুৱা একো ভয় লগা নাই বেয়া লগা নাই আমনি লগা নাই মানুহবিলাকে অকণমান ঠাট্টা মস্কাৰ কৰে বাৰু গাঁৱৰ মানুহবিলাকে যে ইমাননো ই চিকটা নাই ইমাননো ই চিপচ নে যে কাৰোবাৰ গাড়ী এখনচোন ভাড়ালৈ লৈ গ'লেও হ'লচোন ইমান ৰিক্সত মোৰ যাবলৈ কি টকা পৰিছে মানুহে এনেকৈ ভাবে সবাসকলে কিন্তু মোৰ মুখৰ আগত নকয় কিন্তু মোৰ পিছফালে লুকাই বেয়ৰ আঁৰত লুকাই মোক বহুত কিবা কিবি কয় কিন্তু মোৰ সন্মুখত ক'বলৈ সিহঁতৰ সাহস নাথাকে বাকী গৈ আছোঁ লাহে লাহে আৰু বাৰু দিয়ক একেচোটে মেলতে লগ কৰিমগৈ মেলত গৈ 8:46 এতিয়া আৰু মোক মাতিছিলে মেল পোৱাকৈ 9টা বজাত 46 45 46 47 48 49 50 14 মিনিটৰ আগত মই পাই গ'লোহি আৰু ভাল কথা ন যে আগতে পাইছোঁহি আৰু ধুনীয়াকৈ পাই গ'লোঁ আৰু মেল খোলাই নাই মেলটো এইটো আৰু মেলৰ মালিকৰ ঘৰ আছে ইফালে এতিয়া মই মেলৰ মালিকলৈ ফোন কৰোঁ যে মই পালোহি আহক আপুনি সেই ধানখিনি নমাওঁ ৱেইট কৰোঁ কিবা কিবি কওঁ বাকী দিয়ক একো সমস্যা হোৱা নাই প্ৰথমতে আপোনালোকে চাওক গাড়ীখনৰ অৱস্থাটো এই এনেকৈ মই এইডাল কি বুলি কয় নাজানো মানে ধৰি লয় সুবিধা হয় যে ঠেলাখন টানে যে ঠেলে এইডাল এনেকৈ ইয়াত বান্ধি লৈছোঁ ধুনীয়াকৈ আৰু মটৰচাইকেলখন চলাই আহিছোঁ ঠেলাখন পিছে পিছে লাগি আহিছে কিন্তু অলপ শব্দ ওলাইছে এইফালে এইবোৰ ব্ৰেং চেংবিলাক গৈছেগৈ আৰু এইবোৰ গ্ৰীচ চিজ দিব হ'ল তাকে আজি বহুত শব্দ দিছে বহুত মাত মাতিছে মই মেলৰ মালিকলৈ ফোনটো লগালোঁ আৰু ফোনটো লগাই ক'লোঁ যে মই আহি পালোঁহি মোক এতিয়া কৈছে যে মানুহে বোলে আহি পোৱা নাই মালিকে মানে গা ধুই আছে আৰু দৰ্জাখন খুলি মই নিজে সোমাই আহিলোঁ এতিয়া ইয়াত চাবলগীয়াতো একো নাই এনেই অলপ চকীখন লৈ বহোঁ মানুহ অহালৈকে কাৰেণ্টটো আছে বাৰু সময়টো কৈছোঁ এতিয়া সময় হ'লগৈ 9:38 আৰু মোক মাতিছিলে 9টা বজাত পোৱাকৈ এতিয়া ইমান সময় আধা ঘণ্টা ৰৈছোঁ হয় কোনো দিনেই নাহে হয় নি মেল চলোৱা মানুহ এজন আহিছে 10:13 হ'লগৈ আৰু সেই গাড়ীখন যে এইখিত আছিলে এইখিত বহুত একদম চাউলৰ বস্তা তুঁহৰ বস্তা আছিলে সেইখিনি মানে কি হ'ল গাড়ীত উঠাই সিহঁতি লৈ গ'ল দিবলৈ বুলি এতিয়া হ'লগৈ সময় 11:08 সেই 9টা নেবাজোতেই মই মেল পাইছিলোঁহি আৰু বহি আছোঁ ঘৰত ৰাতিপুৱা ভাত খাই অহা নাই সেই খাই আহিছিলোঁ সেই কালি ৰাতি বনোৱা ঠাণ্ডা ভাত ভাবিছিলোঁ সোনকালে 9টা বজাতে কুটাম 9:30 বজাত কুটাই হৈ যাব ঘৰ 10টামান বজাত পাই যামহি কিন্তু ইয়াতে হ'লগৈ 11টা সঁচাকৈ আজি মেলৰ মানুহলৈ খং উঠিছে মানুহক সঁচাকৈ এনেকুৱা মূৰ্খ বনাব নাপায় যে মোকতো কৈছে ন কালি মই ফোন কৰিছোঁ ধুনীয়াকৈ যে তুমি 9টা বজাত পাই যাবাহি তোমাৰ ধানটো আগতীয়াকৈ কুটাই দিম মেলৰ মানুহটো জানিব লাগে যে মানুহ পাম নে নাপাম হ'বনে নহয় কুটাব পাৰিম নে নোৱাৰিম এতিয়া কথাটো এনেকুৱা হ'ল মোৰ জেগাত যদি সেইজন থাকিলে হয় সেইজনে বুজি পালেহেঁতেন কিমান ৰৈ থকাটো কষ্ট মোৰ ঘৰত কাম আছে কিবা এটা যেতিয়ালৈকে নিজৰ লগত এই কামবিলাক নহয় এনেকুৱা দুৰ্ঘটনাবিলাক তেতিয়ালৈকে বুজি নাপায় আনক নচুৱাবলৈ ভাল ক'বলৈ ভাল এই আমুক নাই মানুহ নাই তামুক নাই মানুহ নাথাকিলে ক'ব লাগে যে ধুনীয়াকৈ হয় যদুমণি তুমি নাহিবা কিন্তু মোক কালি ইমান ধুনীয়াকৈ ফোন কৰিছোঁ এতিয়া এয়া অৱস্থা এতিয়া ঘৰলৈও মই গুচি যাব পাৰি আৰু মেলৰ মানুহে বা আপোনালোকেও মোক ক'ব পাৰে যে
তোৰ বিশ্বাস নাই নি মেলৰ মানুহৰ লগত যে সিহঁতিতো নিজে ধানটো কুটাই দিব ঘৰত থৈ আহিবগৈ সেইটো কথা নহয় মই বিশ্বাস কৰা নকৰাৰ কথা নাই ঘৰত এতিয়া চাউল নাই মানুহটো আহিছোঁ লৈ আহিছোঁ নিজেই কুটাই লৈ যাম ইয়াত থৈ দি লাভ নাই নহয় কুকুৰা হাঁহে খাব ছাগলীয়ে খাবহি সেইবোৰ শেষ হৈ যোৱা কমি যোৱা কোনে ৰিক্স ল'ব হে ধানৰ চাউলৰ দাম কিমান এতিয়া এই গোটেই কথাখিনি বুজি পাব লাগে মোৰ ভিডিঅ'টো মেলৰ মালিকে চাবও পাৰে চাওক কিন্তু বেয়া পাইছোঁ এনেকুৱা কৰিব নাপায় আৰু কাকো কৰিব নালাগে মোৰ ৰিয়ানুকৰ ঘৰ 9টা বজাত মাতিলে মোক 9টা বজাত মাতি মই এতিয়া 11টা বাজিছেগৈ এতিয়া দোকানলৈ গৈ মই মিঠাই আনিবলগীয়া হৈছেগৈ খাবলগীয়া ভোকৰ কাৰণে এটা ওলাইছে এতিয়া এটা ওলাইছে একো ক'ব নোৱাৰি তাকে কম ধানটো গোটাই 50 টকা এটা কমাওক বুলি কি ক'ব এয়া ষ্টাৰ্ট দিব লৈছে আৰু ষ্টাৰ্ট দিলেই আমাৰ মায়ে ফোন কৰিছিলে জোঁৱাই বোলে এতিয়া আহিছে মই ভাত এতিয়ালৈকে ৰাতিপুৱা ভাতে খোৱা নাই মই কথাটো কৈ লওঁ নে কথাখিনি কৈ লওঁ দেই কথাখিনি কৈ লওঁ অঁ সেই 9টা নাবাজোতেই মেল পালোগৈ ৰৈ 11:20 মানত মেচিন মানে মটৰ ষ্টাৰ্ট কৰিলে ধানটো প্ৰথমতে ময়ে কুটালোঁ কুটাই মেলি 2 কুইণ্টেল কিমান কেজি হৈছিলে দেই পাহৰিলোঁ 270 টকা পইচা ল'লে 2 কুইণ্টেল কিমান হৈছিলে 270 টকা পইচা হ'ল তাৰপিছত কি আৰু পইচা পাতি দি গোটেইখিনি লৈ আহিলোঁ ঘৰত থলোহি আৰু নমাই মেলি দেখুওৱা এইখিনি ভিডিঅ' মই প্ৰস্তুত নকৰিলোঁ আৰু ঠেলাখন লৈ মই গুচি আহিলোঁ সেই বাগানৰ পৰা পাত নিবলৈ বুলি এতিয়া পাতখিনি উঠাওঁ যাওঁ ঘৰলৈ 1:15 হ'ল
এই চাহপাতখিনি উঠালোঁ। আজি কম হ'ব যেন লাগিছে, ৰ'দটো হ'লে বহুত চোকা। তোমালোক যোৱা, মই আহিছোঁগৈ। বলক যাওঁ। শুনিলে 3 দিন লগা নিচিনাকৈ লাগিলে এই বাগানখনত পাতখিনি ছিঙিবলৈ। দেখাম ৰ'ব দেই। ৰ'ব, মই এই মানুহজনী মোৰ লগত আছিলে সেইদিনাখন ইনষ্টাগ্ৰামত ৰিল এটা বনাইছিলোঁ, বৰ ধুনীয়াকৈ বনাইছে। লাজুকীয়া গোটেইটো এনেকৈ চকুত এনেকৈ মাৰিছে। মই বোলো খাই আছো সেয়াহে বোলো, তহঁতি আকৌ বোলে শাক বনাইছ বুলিহে বোলে। ভাজি শাক বৰ বগা বগা দেখিছো। আমাৰ হালধি নাই নহয়। চব একেই আৰু ভাতকেৰেলা শাক। তোমালোকৰ যেনিবা আলুটো আছে, আমাৰ যেনিবা আলুটো নাই। মোকো নাই, মই পানী ঢালি ললো। ভালে কথা। কোমোৰাটো মানুহে খাব লাগে, ঠাণ্ডা পৰি থাকে গা হাত ধুই। ছাগলী মাংস অকণ নালাগে, মই সেইটো নাখাওঁ। ৰসগোল্লা নাখাওঁ, পিল খাই খাই মৰিছো নহ'লে খজুৱতিত। গৈ থাকোঁ এতিয়া। দেখিবা আকৌ সাৱধান, সেইডোখৰ বহুত বহুত সোমাই যায়। সেইজনী কেলৈ লৈ আহিলি? pada tuh buat buruk ayah kemana kecilnya lah kita kose mana pak jadi bangko din no ero nami do ni buat aku mah jadi ayat lah isyan keka aja aja পাটচিঙা মানুহখিনি এই মানুহ ঘৰলৈ গ'ল এই মানুহৰ পিছফালে বাগান আছে তালে তিনিটা একাউণ্ট হ'ল আহি পালোহি বাগান যিখন বাগানত সিহঁতি পাত ছিঙিছে ইহঁতি চিঙা পাতখিনি ঘৰলৈ নি জুখিলোগৈ জুখিব আহিছোঁ ভাবিলোঁ মই 5:30টা বজালৈকে পাত অলপ ময়ো ছিঙো যিমান পাৰোঁ এনেকৈ মই কিবা ছিঙো দেই এতিয়া দাদাৰ পাত আছিলে আকৌ 5:17 এতিয়া সময় মই সেই বাগানৰ পৰা ঘৰ আহি পালোহি পাত ছিঙিলোঁ মই 5 কেজি 25 টকা এটা ইনকম কৰিলোঁ আৰু আমাৰ গাঁৱৰে মানুহ আমাৰ ঘৰলৈ আহিছে কল নিবলৈ আছে কল বাৰু খালি কোমলীয়া বেছি বুঢ়া মানে পুৰত কল তেনেকুৱা ইমান মন পচন্দ নাই একদম ঘৰৰ বাৰী পালোহি সিহঁতক দেখুৱাই আছোঁ সেইটো কা ধুনীয়া বাৰু বেছি সময় নল'লেই ফটকণতে এথোকা কাটিলোঁ এতিয়া ইমান সময়লৈকে গাড়ী অহা নাই পাত নিবলৈ তাকে ভাবিছোঁ আগতে 5:30টা বাজিবলৈ নাপায় 5টা বাজিবলৈ নাপায় ফোন কৰে যে পাত নিবলৈ আহিলোঁ আমি বাগানত পাত ছিঙি থাকোঁতেই মানে আহক 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 মাতি থাকে আজি তাকে ভাবিছোঁ কিনো হ'ল আৰু দিয়ক আজি অলপ সোনকালেও ঘৰলৈ গুচি আহিলোঁ কলো নিলে পইচাও পালোঁ হাতত পইচাও আছে গা পা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ আছোঁ ভাবিলোঁ এনেই এখন্তক ওলাই যাওঁ